ওয়েলকাম টু টেষ্ট নলেজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2025 চনত হ'বলগীয়া মেট্ৰিক এক্সামৰ ৰুটিন আহিল তোমালোকৰ এখন এক্সাম হ'ব ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এক্সাম তো ইয়াতে আমাৰ প্ৰেক্টিকেল এটা হ'ব আৰু এটা হ'ব থিয়ৰি এক্সাম তোমালোক চোৱা ইয়াতে HSLC তোমালোকৰ এক্সাম 2024 এটো সেৱা বোৰ্ডৰ পৰা আহিছে নটিচ চোৱা তোমালোকৰ আছে 15 ফেব্ৰুৱাৰী তোমালোকৰ মানে থিয়ৰি এক্সাম যিখন হ'ব 15 ফেব্ৰুৱাৰী 2025 চনত মৰ্নিং শিফটত হ'ব তোমালোকৰ ইংলিশ ফাৰ্স্ট যিখন এক্সাম হ'ব 9টাৰ পৰা 12টা লৈকে হ'ব সেকেন্ড হ'ব 1:30টাৰ পৰা 4:30টা লৈকে হ'ব ইভিনিং শিফটত 17 তাৰিখত আছে 17 ফেব্ৰুৱাৰীত আছে তোমালোকৰ ML এছামিজ 21 ইভিনিং শিফটত নাই আকৌ 21 তাৰিখত আছে 21 ফেব্ৰুৱাৰীত আছে জেনাৰেল মেথছ ইভিনিং শিফটত তোমালোকৰ নাই 22 তাৰিখত আছে ৰিটেইলাৰ IT প্ৰাইভেট সিকিউৰিটি হেল্থ কেয়াৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ tourism and hospitality beauty and wellness automotive electronics and hardware agriculture and worker yoga and physical education এইখন হ'ব তোমাৰ মৰ্নিং শিফট আকৌ ইভিনিং শিফটত আছে মিউজিক ড্ৰামা ওৰ্টছ কাৰ্ট বেংগলী 24 তাৰিখত হ'ব তোমালোকৰ জেনাৰেল সায়েন্স ইভিনিং শিফটত তোমালোকৰ নাই 25 তাৰিখত আছে ফাইন আৰ্টছ ইভিনিং শিফটত আছে welding and textiles design and boro 27 তাৰিখত আছে social science সমাজ বিজ্ঞান ইভিনিং শিফটত নাই 28 তাৰিখত আছে মণিপুৰী আৰু সান্থালী আৰু ইভিনিং শিফটত আছে আসামিজ ইলেক্টিভ যিখন থাকিব তোমালোকৰ 1 মাৰ্চ মানে 1 তাৰিখত আছে তোমালোকৰ হিন্দী আৰু ইয়াত আছে গাৰ্মেন্ট ডিজাইনিং ইভিনিং শিফটত নাই 3 মাৰ্চত আছে তোমালোকৰ এডভান্স ম্যাথ জিওগ্ৰাফি হিষ্টৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স আৰবিক ফাৰ্সী নেপালী এইখিনি গ'ল তোমালোকৰ মানে থিওৰি এক্সাম প্ৰেক্টিকেল এক্সাম হ'ব তোমালোকৰ 21 জানুৱাৰী 21 তাৰিখৰ পৰা হ'ব তোমাৰ প্ৰেক্টিকেল মানে কি হ'ব আগত হ'ব থিওৰি আগত প্ৰেক্টিকেল হ'ব এখন হ'ব তোমালোকৰ মৰ্নিং 9টাৰ পৰা হ'ব 11টা লৈকে 2 ঘণ্টা আৰু ইভিনিং শিফট হ'ব 1:30টাৰ পৰা 3:30টা লৈকে হ'ব তোমালোকৰ কম্পিউটাৰ সায়েন্স থাকিব কমাৰ্চ আৰু হোম সায়েন্স এইখিনি গ'ল তোমালোকৰ ইভিনিং শিফটত আৰু মৰ্নিং শিফট সৰি এইখনৰ তুমি মৰ্নিং শিফটত ইভিনিং শিফটত আছে welding and textile designing ITS fine arts evening shift morning shift আকৌ আছে তোমালোকৰ 22 তাৰিখত আছে মিউজিক ডান্স ওটকাট গাৰ্মেন্ট ডিজাইনিং yoga and physical education morning shift evening shift আছে ৰিটেইলাৰ প্ৰাইভেট সিকিউৰিটি হেল্থ কেয়াৰ এগ্ৰিকালচাৰ and horticulture tourism and hospitality beauty and wellness automotive electronics and hardware agricultural dairy worker এইখিনি লগত তোমালোকৰ প্ৰেক্টিকেল আৰু থিওৰি তোমালোকৰ দুটা বেলেগ বেলেগ এক্সাম হয় প্ৰেক্টিকেল হ'ব তোমালোকৰ 21 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু থিওৰি তোমালোকৰ ষ্টাৰ্ট হ'ব 15 ফেব্ৰুৱাৰী এইখিনি তোমালোকৰ সেৱা বোৰ্ডৰ ৰুটিন 2025 চনৰ HSL এক্সাম ৰুটিন ভিডিওটো ভাল লাগিলে লাইক কৰিবা নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা যাতে তোমালোক বন্ধু বান্ধৱীসকলে তোমালোকৰ নটিছখন যাতে হেতো গম পায় থ্যাংক ইউ